ৰঙিয়াৰ গৰকা IOCত প্ৰয়াত ধৰ্মেন্দ্ৰ নাথৰ আত্মাৰ সদগতি কামনা কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ধৰ্মেন্দ্ৰ নাথে এই ঠাইতে এটি ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। উপস্থিত থাকে ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ লোক। উপস্থিত থাকে প্ৰয়াত ধৰ্মেন্দ্ৰ নাথৰ পিতৃ হেমন্ত নাথ। দোষীৰ উচিত শাস্তিৰ দাবী ধৰ্মেন্দ্ৰৰ পিতৃৰ। ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা নাগৰিক মঞ্চ ৰঙিয়াৰ সভাপতি অনন্ত ডেকাই দোষীৰ উচিত শাস্তি দাবী কৰিছে। হয়, তাত মোৰ খুব ভাল লাগিছে। প্ৰথমতে মুখ্য শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমন্ত্ৰণ কৰিছে। তাৰপিছত সমূহ গৰকাবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ। আৰু ধৰ্মেন্দ্ৰ ইয়াতে কাম কৰিছিল গ্ৰীণ ইণ্ডাষ্ট্ৰী এখনত। আটাইকেইজন আঁচনি ধৰা হৈছে শুনিছোঁ। আৰু এইটো আমি স্পটত দেখা নাই, আমি জাষ্ট শুনিছোঁ। অনুৰোধ কৰিব বিচাৰোঁ অপৰাধীকেইজনক যাতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰে। আৰু ইয়াত বাহিৰে মই একো নকওঁ, আৰু মোক ন্যায় লাগে। আৰু এইখিনিয়ে এইটো ৰাইজৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি, বিশেষভাৱে IOC চকৰ সমূহ ব্যৱসায়ী আৰু বিশেষভাৱে সংসদত্ব পৰিয়ালবৰ্গ, আমি নাগৰিক মঞ্চ আছোঁ আজি শ্ৰদ্ধাঞ্জলি দিছোঁ। আমি বিচাৰিছোঁ যে আজি ধৰ্মেন্দ্ৰ নাথৰ যিসকলে হত্যা কৰিলে, ইতিমধ্যে কিছুমানক কৰায়ত্ব কৰিছে, কিন্তু আমি নাভাবোঁ যে আটাইখিনি কৰায়ত্ব আটাইখিনিকে কৰায়ত্ব কৰা দৰকাৰ। আৰু সবাতোকৈ ডাঙৰ কথা, তেওঁলোকে যাতে উচিত বিচাৰ কৰি, চৰকাৰে যাতে উচিত বিচাৰ কৰি, পুলিচে উচিত বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰে। ৰঙিয়াৰ পৰা শ্বৰীফুল আলীৰ ৰিপৰ্ট, গ্ল'বেল N24/7।